সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু এই ভোগালী বিহুতে সকলোৰে জীৱন যেনে ৰঙীন কৰি তোলে তাৰে কামনা কৰিছোঁ আৰু এইফালে নামঘৰলৈ আহিছোঁ। তেওঁ আমাতকৈ অকণমান আগতে আহিলে আৰু পাঠ অকণমান কৰি আছিলে আৰু এতিয়া আমি আহিছোঁ। আমিও আমাৰ কাৰণে নিৰ্দিষ্ট কৰি ৰখা আসনত বহিছোঁ আৰু মই অকলে নহয় দেই, এইফালে ল'ৰাটো আহিছে, কিন্তু আজি প্ৰাৰ্থনা নাহে। এইফালে আসনত বহি ল'লোঁ আৰু এইফালে আজি চাকি তাকি জ্বলোৱা হৈয়ে আছে। তেওঁ অকণমান আগতীয়াকৈ আহি জ্বলালে আৰু যে আমি চাকিতে ৰিফাইন দিওঁ এইটো কিন্তু প্ৰশ্ন মোক কৰিছিলে। মই কোনোবাদিনা ইয়াৰ উত্তৰটো দিম বাৰু, সময় সুবিধা হোৱা নাই। বিহু বুলি প্ৰাৰ্থনাৰ উপৰি নাম এষাৰো গোৱা হ'ল আৰু প্ৰসাদৰ নামত এয়া নাৰিকল লৈ ভিতৰলৈ আহিছোঁ আৰু এইবাৰ জ্যেষ্ঠজনক সেৱা কৰিব লাগে যিহেতু, আৰু আমাৰ ঘৰত জ্যেষ্ঠ বুলিবলৈ ঘৰখনৰ মুৰব্বীজনে, তেওঁক আমি আটাইকেইজনে সেৱা কৰিলোঁ আৰু বিহু বুলি কিবা এটা নতুন বস্তু আৰু আমাৰ অনুৰোধত তেওঁ পিন্ধিও দেখালে আৰু ভাল লাগে ন, বিহু দিনটোত কিবা এটা গাটো ধুই আহি নতুন পিন্ধিবলৈ পালে মোৰ যি অভ্যাস, সেইকাৰণে মই ইয়াতো সকলোৰ কাৰণে নতুন বস্তু গোটাইছোঁ আৰু এইফালে পাকঘৰৰ পৰা ওলাই আহিছোঁ, মানে আমাৰ জা জলপান লৈ ওলাই আহিছোঁ দেই। আমাৰ এইবাৰ জা জলপানৰ খোৱা সময়কণ পাইছেহি আৰু বিহু বুলি অকণমানকৈ সামান্যকৈ কিবা এটা আয়োজন কৰিছিলোঁ, সেয়ে মানে আটাইকেইজনে মিলি খাওঁ বুলি বহি লৈছোঁ। আৰু বছৰেকৰ বিহুটোত যদি এনেকৈ নাখাওঁ তেতিয়াহ'লে কেনেকৈ হ'ব বাৰু। বছৰেকৰ বিহুটোত পৰিয়ালৰ সৈতে এইদৰে মানে পৰিয়ালৰ আটাইকেইজন যেতিয়া ঘৰত থাকে তেতিয়া খুব ভাল লাগে, লাগিলে যিয়ে যোগাৰ নকৰোঁ লাগিলে। আৰু এইফালে নামঘৰলৈ ওলাই লৈছোঁ যে আজি বছৰেকৰ প্ৰথম দিনটো বুলি নামঘৰটো নাম হ'ব আৰু নামঘৰত আহি সকলোৰে সৈতে নাম ল'লোঁ। আৰু এইবাৰ মানে মই বেছি সময় কৰি নাথাকোঁ, প্ৰাৰ্থনাবোৰ ঘৰত অকলে থৈ আহিছোঁ আৰু সেইকাৰণে মই নামঘৰলৈ আহিলোঁ। আৰু বছৰেকৰ বিহু বুলি চাওকচোন, এই মৌ মাখিখিনিও ঘূৰি আহিছে, ইহঁতৰো যে বিহু লাগিছে, বিহু বুলি গম পাইছে। আহিছোঁ দেই, আকৌ লগ পাম।